সেইদিনাখন তেওঁক কামাখ্যা দৰ্শন কৰাম বুলি ৰাতিপুৱাই ঘৰৰ পৰা ওলালোঁ। তেওঁ মানে আপোনালোকে ভিডিঅ'টো দেখি গম পাইছে। ইতিমধ্যে বহুতেই মোক সুধিয়া আছিলে বোলে ছাৰা আলী খান ডাঙৰীয়ানীৰ লগত কিবা যদি ভিডিঅ' আছে আমাক আৰু দেখুৱাবচোন। ডাঙৰীয়ানী বুলি এইবাবেই কৈছোঁ, মোতকৈ বয়সত সৰু যদিও তেওঁৰ যিটো স্থান মোতকৈ বহুত বেছি ওপৰত। মোৰ বাবেও তেওঁক লগ পোৱা এটা সপোনৰ দৰে। কিছু বছৰ আগতে মিফৰ এটা অনুষ্ঠানত তেওঁক লগ পাইছিলোঁ। সেইদিনা প্ৰথম চিনাকি। কিন্তু যিহেতু মই মিফৰ সেই বছৰৰ বিজেতা মানে মোৰ ছবিখন বিজয়ী আছিলে, গতিকে তেওঁ বিভিন্নজনৰ মাজতে কিছু অকণমান গুৰুত্ব দি কথা পাতিছিল। আৰু তাৰপিছত তেওঁৰ যিগৰাকী সহায়িকা আছিল তেওঁক কৈছিলে যে এখেতৰ নম্বৰটো ৰাখি থবাচোন। আৰু তাৰপিছত যোৱা বছৰ যেতিয়া ইফিৰ বাবে তেওঁক ফোন কৰিবলৈ মোৰে দায়িত্ব পৰিল, তেতিয়া তেওঁক ফোন কৰোঁতে মই সেই পুৰণি কথাটো মনত পেলাইছিলোঁ যে আপোনাক মই এবাৰ মিফত লগ পাইছিলোঁ, সেই বছৰ মোৰ ছবিখনে তাৰ বিজয়ী আছিলে। তেতিয়া তেওঁ হঠাতে ক'লে বোলে মোৰ মনত আছে আপুনি এখন বগা শাৰী পিন্ধি আছিলে। মই পিছে সেইখন শাৰী নহয় চাদৰ মেখেলাহে পিন্ধি আছিলোঁ। কিন্তু এটা কথা ভাল লাগিলে যে তেওঁ মোৰ চাদৰ মেখেলাযোৰৰ ৰঙৰ সৈতে মোক মনত ৰাখিছিল। আৰু সেয়াই আৰম্ভণি। তাৰপিছত আৰু 2-3বাৰ লগ পাইছিলোঁ। কিন্তু এইবাৰ তেওঁ যেতিয়া IPLত আহিব বুলি থিৰাং হ'ল, তেওঁ এটা মেছেজ কৰিলে যে গুৱাহাটীত আছা নেকি, গুৱাহাটীলৈ আহি আছোঁ। আৰু তাৰপিছতে আমাৰ কথা বতৰা আৰম্ভ হ'ল। তেওঁৰ প্ৰথম ইচ্ছাটো আছিলে যে মা কামাখ্যা দৰ্শন কৰিব। সেয়েহে প্ৰথম আমি তাৰ পৰাই আৰম্ভ কৰিলোঁ। তেওঁ ইয়াৰ আগতো এবাৰ মাৰ দৰ্শন কৰিছে মানে তেওঁ ভিতৰলৈ যাব পৰা নাছিল। কাৰণ সেই সময়ত ক'ভিডৰ বাবে মাৰ দুৱাৰ বন্ধ আছিল। গতিকে বাহিৰৰ পৰাই তেওঁ সেৱা কৰি গৈছিল। আৰু তেতিয়াই বোলে ভাবি গৈছিল এদিন দৰ্শন কৰিম ভিতৰত বুলি। আজি মানুহৰো যথেষ্ট ভিৰ। আৰু তেওঁৰো ইমান জনপ্ৰিয়তা, গোটেই মানুহে আহি ঘেৰি ঘেৰি ধৰিছিলহি। সঁচাকৈ কিমান যে কম বয়সতে কিমান জনপ্ৰিয় হৈছে ন। কিন্তু তেওঁৰ সৰলতাখিনি খুব ভাল লাগে। ইমান ডাঙৰ শিল্পী হৈও ইমান ডাঙৰ মানুহৰ জীয়াৰী, মাক দেউতাক তেওঁলোকৰ গোটেই পৰিয়াল, আৰু তাৰ পাছতো কিন্তু ইমান সৰল। তেওঁৰ আইতাক মানে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শৰ্মিলা টেগোৰ, তেখেতৰো অসমৰ লগত সম্পৰ্ক আছে। আৰু সেইবাবেই হয়তো ছাৰা আলী খান ডাঙৰীয়ানীয়ে অসমক বিশেষ ভাল পায়। আৰু মন্দিৰতো পাণ্ডাসকলে য'ত যেনেকৈ কৈছে এফালৰ পৰা মূৰ দুৱাই গৈছে। প্ৰতিটো বিষয়ে প্ৰতিটো শিলালিপিৰ ওপৰত তেওঁ জানিবলৈ ইমান মন দেখি খুব ভাল লাগিল। আমাৰে হয়তো গৈ পেলাই কেতিয়াবা প্ৰশ্ন কৰিবলৈ থাকি যায় যে এইটো কি হয় বা এই মূৰ্তিভাগ কেতিয়া বনোৱা হৈছিল। তেওঁ কিন্তু প্ৰতিটো কথাৰে উত্তৰ বিচাৰিছিল। আৰু মই আগতেও তেওঁৰ বিষয়ে পঢ়িছিলোঁ। তেওঁ পঢ়া শুনাটো খুব চোকা। এনেই ইমান ওপৰলৈ উঠিব নোৱাৰে নহয়। মোৰো যিমানখিনি জ্ঞান আছে মানে পঢ়ি শুনি বা আইতাৰ মুখৰ পৰা জানি এই মন্দিৰ ভাগৰ বিষয়ে যি জানিছিলোঁ সকলো এফালৰ পৰা কৈ গৈছিলোঁ। আৰু বাহিৰত যে আছিলে এই গণেশ বাবাৰ মূৰ্তিটো, সকলোকে দেখি তেওঁ এনেকৈ খুচুৰা পইচা এটা তাত আঠা লগোৱাৰ চেষ্টা কৰিলে। পইচাটো প্ৰথমবাৰ লাগিয়ে পৰি গৈছিল। তেওঁ মোক ক'লে আৰু এটা দিয়াচোন, এইটো দেখোন লাগি নধৰিলে। মই বোলো ইয়াত লাগি ধৰিব লাগিব বুলি কোনো কথা নাই। মানুহে বা ভক্তসকলে এনেকৈ কৰে যদিও ভগৱানৰ ওচৰত যে তুমি ইমান ধুনীয়াকৈ আহিম বুলি কৈ এনেকৈ সেৱা আগবঢ়াইছা, সেয়াই যথেষ্ট। আৰু ইয়াৰ পৰা আমি 2জনী গ'লোঁ মা দীৰ্ঘেশ্বৰীৰ তালৈ। তেওঁৰ লগত কেইবাজনো আহিছিল। এগৰাকী তেওঁৰ সহায়িকা, এজন তেওঁৰ মেকআপ আৰ্টিষ্ট, এজন তেওঁৰ গোটেই কামখিনি পৰিচালনা কৰে, আৰু তেওঁ সুৰক্ষাৰ বাবে কেইজনমান সুৰক্ষাৰ কৰ্মীও আছিল। লাগিবই দিয়কচোন, কাৰণ তেওঁলোকে ঘূৰি ফুৰিলেতো আৰু লগত এজন মানুহলৈ যাব নোৱাৰে। আৰু লগতে যিসকল আৰক্ষী কৰ্মৰত বিষয়াই আমাক এই গোটেই যাত্ৰাটো সুবিধা কৰি দিলে, তেওঁ প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ। তেওঁলোক নোহোৱা হ'লে চাগে আমি ইমান সুকলমে আটাইখিনি চাবই নোৱাৰিলোঁ হয়। দীৰ্ঘেশ্বৰী মাৰ মন্দিৰলৈ উঠিয়েই তেওঁ কেইবাখনো ফটো তুলি ল'লে। তেওঁ ক'লে বোলে মাক গৈ এইখিনি দেখুৱাম, মায়ে খুব ভাল পাব। আজি গৰমটো বেছি যদিও
দীৰ্ঘচুৰী মাৰ মন্দিৰত কিন্তু ভক্তৰ বৰ ভিৰ নাছিল। আমি ভিতৰলৈ গৈ পূজা কৰি বাহিৰত কিছু সময় বহিলোঁ। আৰু য'তেই যেনেকৈ পাইছে তেওঁ মূৰ দুৱাই গৈছে। তেওঁ সেই পৰিৱেশটো ইমান ভাল পালে, মানে ওপৰৰ পৰা যে ব্ৰহ্মপুত্ৰখন দেখে আৰু সেই গোটেই ঠাইখিনি ইমান ধুনীয়া, তেওঁ আহিবলৈ মন কৰা নাছিল। কিন্তু যিহেতু আমাৰ আৰু বহুত ঠাইলৈ যাব লগা আছে, গতিকে তাৰ পৰাই আমি চিধা আকৌ বগলামাৰ মন্দিৰলৈ ওলালোঁ। তেওঁ বোলে বগলামাৰ মন্দিৰৰ বিষয়ে বহুত শুনিছে আৰু ইয়াত যে ৰাতি এভাগ ডাঙৰ পূজা হয় তাৰ বিষয়েও জানে। চাওকচোন, বাহিৰৰ মানুহৰো আমাৰ এই মন্দিৰ কিভাগৰ বিষয়ে কিমান আগ্ৰহ। এদিন বোলে তেওঁ পূজা দিব। শুনি খুব ভাল লাগিল। সঁচাকৈ আমি এনেকৈ নাভাবোনে যে বলিউডৰ ইমান ডাঙৰ অভিনেত্ৰী আমাক চাগে পাত্তাই নিদিব। তেওঁক লগ পাবলৈ ফেৰীৰ ঘাটত বহুত মানুহে ভিৰ কৰিছিল। কিমানে যে চিঞৰিছিল নহয় আই লাভ ইউ বুলি। আৰু তেওঁ মনে মনে হাঁহি আছিল। মাজতে এদিন ভিডিঅ' কল কৰি থাকোঁতে তেওঁ বীৰক দেখিছিল। গতিকে সুধিলে বোলে, চাওঁ বীৰ কিমান ডাঙৰ হ'ল। আৰু ইহঁত দুটাৰ ফটো দেখুৱাৰ পিছত মোক ক'লে, বোলে তুমি ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীৰ মাক, এতিয়া কোনোবাই মোকো নুসুধিলেহে হৈছে বোলে তোমাৰ ল'ৰা ছোৱালী কিমান। মই বোলো গোটেই পৃথিৱীয়ে জানে তুমি কোন হয়, তোমাক কেতিয়াও এইবোৰ কথা নুসুধে। এনেকৈ ধেমালি কৰি কৰি আমি পাই গ'লোঁ উমানন্দ। উমানন্দত গৈ ভিডিঅ'ত দেখুওৱা নহ'লে, কিন্তু গৈ পায়ে মই উজুতি খাই পৰিলোঁ। মানে ফেৰীৰ পৰা নামোতে মানুহৰ যিমান ভিৰ, ময়ো তলফালে মনেই কৰা নহ'ল নহয়। কিবাকৈ উঠি গৈ ওপৰ পালোগৈ। আজি ইয়াতো ভক্তৰ অলপ ভিৰ আছিল, কিন্তু তথাপিও বৰ ধুনীয়াকৈ পূজাভাগ হৈ গ'ল। আৰু আমি পূজাভাগ কৰি থাকোঁতেই দবা শংখৰ ইমান ধুনীয়াকৈ শব্দ শুনিলোঁ, মানে প্ৰভুৰ সন্মুখত সেই সময়তে ভোগ দিয়া হৈছিল। আৰু এনেকুৱা হয় নহয় যে মন্দিৰ এভাগত সোমোৱাৰ লগে লগে যদি দবা শংখৰ শব্দ শুনো, কিবা এটা পবিত্ৰ পবিত্ৰ লাগি যায়। এনেকুৱা লাগে যেন ভগৱানে কিবা আশীৰ্বাদে দিলে নেকি। আৰু খুব ধুনীয়া এটা আবেলি পাৰ কৰিলোঁ। তেখেত আহি আকৌ যেতিয়া ফেৰীত উঠিল, এইবাৰ তেওঁ নিজেই ক'লে, বোলে এইবাৰ ফেৰীত কিন্তু কমেও 1 ঘণ্টা ঘূৰিম। তাৰপিছত আমি দুয়োজনীয়ে কেইবাপাকো মাৰিলোঁ ব্ৰহ্মপুত্ৰত। আৰু ইয়াৰ আশে পাশে থকা ঠাইবোৰ, তাৰ পৰা দেখা মন্দিৰ কেইভাগ, আমাৰ ধুনীয়া দলংখন, বীৰ লাচিতৰ প্ৰতিমূৰ্তি, আটাইবোৰ দেখুৱালোঁ। দুয়োজনীৰ খুব ভোকো লাগিছিল। তেওঁ কিন্তু একো নাখায়, তেওঁ বোলে একেবাৰে সময়ত খায়। মানে ৰাতিপুৱা খাই আহিছে আৰু আবেলি খাব। গতিকে সন্মুখত যে কিছুমান বক্স দেখিছিলে, তাতে সৰু সৰু কিবা কেক, পেটিছ আৰু কেইটামান পিঠা লাড়ু আছিলে। আমি চাহৰ লগত তাকে খালোঁ আৰু তেওঁক কেইটামান পিঠা লাড়ু ঘৰলৈও বান্ধি দিছিলোঁ। তেওঁ বহু সময় থৰ লাগি ব্ৰহ্মপুত্ৰলৈ চাই আছিল। কি জানো ভাবি আছিল, কিন্তু এটা কথা অনুভৱ কৰিলোঁ, তেওঁৰ যেন কিবা আত্মিক এটা সম্পৰ্ক আছে এই ঠাইখনৰ লগত। কথাৰ মাজতে এবাৰ ক'লে, বোলে বৰ শান্তি লাগিছে, মুম্বাইত আকৌ এনেকুৱা সময় নাপাওঁ নহয়। সঁচাকৈ আমি যে ক'ত শান্তি আছে বুলি বিচাৰি ফুৰোঁ, কিন্তু জীৱনটোত বিচাৰিব জানিলে য'ত আছোঁ তাতে শান্তি আছে। বৰ ধুনীয়া দিন এটা পাৰ কৰিলোঁ তেওঁৰ লগত। আৰু তাৰ পৰা নামি আহোঁতেই, মানে ফেৰীৰ পৰা নামি আহোঁতেই সন্মুখত দেখিলোঁ এগৰাকী বাইদেৱে মাকৈ সেকি আছে। তেওঁ দেখিয়ে ক'লে, বোলে দিনটো একো খোৱা নাই, এইবাৰ মাকৈ খাম। আৰু আমি কেইবাজনীও কেইটামান মাকৈ কিনি ল'লোঁ। তেওঁ যিহেতু কাৰো লগত বিশেষ কথা পাতিব খোজা নাছিল, গতিকে সাংবাদিক দাদাজনক মোক কৰা প্ৰশ্নৰ চমুকৈ 2টা উত্তৰ দি আমি দুয়োগৰাকীৰ পৰা বিদায় ল'লোঁ। 5:45 তেওঁৰ ফ্লাইট আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰে সৰল মনটো যাতে সদায় এনেকৈয়ে থাকক, কুশলে ৰাখক প্ৰভুৱে তেখেতক।